আছিলে যে আমাৰ অসম চৰ্চাপৰী সাহিত্য সভাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস আমি আমাৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আমি পৰমেশ্বৰ মেমৰিয়েল হায়াৰ ছেকেণ্ডেৰী স্কুলত অনুষ্ঠিত কৰিছোঁ। আমাৰ 3 দিনৰ কাৰ্যসূচী আছে। আমাৰ প্ৰায় কেইখন জিলাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে আৰু শেহতীয়াভাৱে যিটো ভাষালৈ যিটো চলিছে, কিছুমানে কৈ আছে বাংলা ভাষা লিখিব লাগে, কিছুমান অসমীয়া, কি ক'ব ছাৰ? যিসকল মানুহে বাংলা ভাষাৰ কথা কৈ আছে আচলতে তেওঁলোকৰ সংখ্যা খুব এটা বেছি নহয়, মাত্ৰ কেইজনমান মানুহে এইবিলাক কথা কৈ আছে। আৰু ইতিমধ্যে তেওঁলোকক অসমৰ মানুহে, বিশেষকৈ অসমৰ চৰচাপৰি অঞ্চলত যিবিলাক সামাজিক সংগঠন আছে সেই সংগঠনসমূহে তেওঁলোকক ৰিজেক্ট কৰিছে। উদাহৰণস্বৰূপে মই কৈ আছোঁ যে আমাৰ চৰচাপৰি অঞ্চলত 3টা সাহিত্য সভা আছে, সাহিত্য সংগঠন আছে, সেই সংগঠনসমূহে তেওঁলোকক ৰিজেক্ট কৰিছে। সংখ্যালঘু সংগ্ৰাম পৰিষদ 2টা শাখা আছে, 2টা বিভাগ আছে, তেওঁলোকে এই বাংলাবাদীসকলক ৰিজেক্ট কৰিছে। তাৰপিছত আমাৰ মিয়া পৰিষদেও এই প্ৰস্তাৱ ৰিজেক্ট কৰিছে। আমাৰ যোনটো UDFেও ৰিজেক্ট কৰিছে, আমচিও ৰিজেক্ট কৰিছে, নেমচিও ৰিজেক্ট কৰিছে। যিটো আমাৰ জামায়াতে উলেমা হিন্দ 2টা ফৈদ আছে তেওঁলোকেও কিন্তু ৰিজেক্ট কৰিছে, EMFও ৰিজেক্ট কৰিছে। গতিকে এই যে কেইজনমান মানুহে মাত্ৰ বাংলা লিখিব লাগে বুলি হেৰি কৰিছে, থিয়ৰী আছে, গতিকে তেওঁলোকক অলৰেডি আমাৰ বৃহত্তৰ চৰ্চাপৰী সমাজে তেওঁলোকক অস্বীকাৰ কৰিছে। আৰু এই কথা মানুহে তেওঁলোকৰ কথা নুশুনে, তেওঁলোকৰ আহ্বান নুশুনে, তেওঁলোকে মাতৃভাষা অসমীয়াই লিখিব আৰু সেইটো লিখাৰ কাৰণে আমি মানুহক আহ্বান জনাই আছোঁ। 2021 চনৰ 14 জুলাই তাৰিখে অসম চৰ্চাপৰী অঞ্চলৰ কিছু বুদ্ধিজীৱীসকল আমি এখন সাহিত্যৰ অনুষ্ঠানে জন্ম দিছিলোঁ, যিটো অসম চৰ্চাপৰী সাহিত্য সভা হিচাপে আমি জনাজাত হৈছোঁ। ইতিমধ্যে এই চৰ্চাপৰী সাহিত্য সভাই সংখ্যালঘু জনসাধাৰণ বা চৰ অঞ্চললৈ বা আমাৰ যিখিনি তথা যিবিলাক মিয়া অঞ্চল বুলি কয় সেই অঞ্চলবিলাকত গতিকে আপোন হৈ পৰিছে। আৰু এই অনুষ্ঠানটোৰ আজি পঞ্চম প্ৰতিষ্ঠা দিৱস আমি ৰাঙাপানী অঞ্চলত এই পৰমেশ্বৰ মেমৰিয়েল হায়াৰ ছেকেণ্ডেৰী স্কুলত পাতিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ। ভাষা ভিতৰত আমাৰ কাৰ্যকৰী সভাত এইটো ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু আমাৰ এই মূল উদ্দেশ্য হ'ল অসমীয়া ভাষা শ্ৰীবৃদ্ধিৰ কাৰণে আমাৰ অনুষ্ঠানটো জন্ম হৈছে। গতিকে অসমীয়া নিলিখাৰ প্ৰশ্নই নুঠে। আমি আহ্বান জনাইছোঁ, ইতিমধ্যেই আমি আহ্বান জনাইছোঁ যে ভাষা ক্ষেত্ৰত আমি অসমীয়া ভাষা লিখিছোঁ, অসমীয়া হৈ থাকিম, ইয়াত কোনো প্ৰশ্ন আহিব নোৱাৰে। কিছুমান দুষ্কৃতিকাৰীয়ে, কিছুমান 2টা পাবত গজা অনুষ্ঠানে তেওঁলোকে বাংলা ভাষা লিখিবৰ কাৰণে জনসাধাৰণক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমি তেওঁলোকক গৰিহণা দিছোঁ। তেওঁলোকৰ পূৰ্বপুৰুষসকলে তেওঁলোকক প্ৰশ্ন নকৰে কিয় আপোনালোকে? তেওঁলোকে অসমীয়া ভাষাৰ বিৰুদ্ধে কৈ আছে, অথচ বাইকবিলাক দি আছে নাইবা লিখা মেলা কৰিছে তেওঁলোক অসমীয়া। কিয় তেওঁলোকে ইমানকৈ সৎসাহস নাই নেকি বাংলাত তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে? গতিকে তেওঁলোকৰ একচুৱেলি যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক আমি ওফৰাম। আমাৰ বিভিন্ন ঐক্যবদ্ধ সংগঠনকে আমি ঐক্যবদ্ধ হৈছোঁ আৰু ইতিমধ্যে আমি যোজা চলাইছোঁ। কেইবাটাও সংগঠনে ভাষা সংকট বা ভাষা লিখিব লাগে বুলি আনুষ্ঠানিকভাৱে আমি দিগদাৰ দিছোঁ আৰু ভৱিষ্যতে দি থাকিম। অসমীয়া আমাক কোনো চাৰ্টিফিকেট নালাগে, আমাৰ কাৰো চাৰ্টিফিকেট নালাগে অসমীয়া হ'বলৈ যাতে, আমি নিজেই চাৰ্টিফিকেট। গতিকে অসমীয়া ভাষাৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াত হকা বাধা সৃষ্টি কৰিব নোৱাৰে। তাত আমি কোনো পৰ্যায়ত আমাৰ যিখিনি ভিত্তি আছে বাধা প্ৰয়োগ কৰিম। আজি আমাৰ ঠিক 7 বজাত চাফাই অভিযান আছিলে। তাৰপিছত 7:30 বজাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়াই পতাকা উত্তোলন কৰিছে। ঠিক 8 বজাত আমি শ্বহীদ তৰ্পণ কৰা হৈছিলে। তাৰপিছত 8 বজাৰ পিছত 8:30 বজাত আমি বৃক্ষৰোপণৰ ব্যৱস্থা কৰিছোঁ আৰু আমি ঠিক 10 বজাৰ লগে লগে আমি আমাৰ আলোচনা চক্ৰ এখন আগবঢ়াইছিলোঁ যে চৰচাপৰি অঞ্চলৰ অৱদান কি আমাৰ অসমীয়া ভাষাত, লগতে কৰণীয় কি, এনেকুৱা এটা আমি আলোচনা চক্ৰ আগবঢ়াইছিলোঁ। তাৰপিছত আমাৰ মৰমী বৰ্তাকুৰ বাইদেউৰ নেতৃত্বত, আমাৰ সঞ্চালকৰ নেতৃত্বত আমাৰ কবি সন্মিলনীখন আগবঢ়োৱা হৈছিল। আৰু এতিয়া ঠিক 2:30 বজাৰ পিছতে আমি আমাৰ মুকলি সভাখন কৰা হৈছে। উপস্থিত আমাৰ কবি সন্মিলন মৰমী বাইদেউ আছিল, তাৰপিছত নুৰ আলম ছাৰ, মুকলি সভাৰ নুৰ আলম ছাৰ আছিল, মুজিবৰ ছাৰ আছিল, তেনেকুৱা আমাৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি অনা হৈছে। লগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট 15-16 গৰাকী ব্যক্তিক আমি আমাৰ তৰফৰ পৰা মানপত্ৰ তথা সম্বৰ্ধনা জনাম। এইখিনি আমাৰ কাৰ্যসূচীত আছে। অসম চৰ্চাপৰী সাহিত্য সভাৰ পঞ্চম বাৰ্ষিক যে প্ৰতিষ্ঠা দিৱস আমাৰ বিদ্যালয়খনত আমি অনুষ্ঠিত কৰিবলৈ
কৰিব পাই পেলাই আমি বিৰাট আনন্দিত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।